নমস্কাৰ সমভাষী ৰাইজলৈ মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা বাজিছে এতিয়া 6:30 আৰু মই যাবলৈ ওলাইছো কাৰ্বি আংলং। একদম আজি কাৰ্বি আংলং ইফালে যাব আৰু এনে গুৱাহাটী ইফালে যাওঁ মই বাৰু এবাৰ ইফালে যাম মানে ইফালে নগাঁও ইফালে মই বেছি যোৱাই নহয়, বেছিভাগ গুৱাহাটী ফালে যোৱা হয়। আৰু কাৰ্বি আংলং যোৱা মেইন কাৰণটো হৈছে আমাৰ যে মেলাত ভাগিনটো আহিছিলে সি ইয়াত ৰখি গ'ল টোপোলাটো। এতিয়া টোপোলাটো থ'ব যাব লাগে কাৰ্বি আংলঙলৈ। মাকে মাতি আছে গতিকে সেই আৰু আজি থ'বলৈ যাওঁ। ব্লগিংটো মই ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে কণ্টিনিউ কৰি থাকিব আৰু যোন মোৰ চেনেল নতুন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। আজি বতৰটো চাওকচোন, ৰ'দো দিছে বৰষুণ দিছে। খৰাকালৰ বিয়া পঞ্জিকা তামুকা দিছে আমাক এখন দিয়া নে কি কয় বাৰু বাদ দিয়ক। একদম 6টা বজাতনো ক'ত দোকান খুলিব, সেইকাৰণে কালি ৰাতি যিহেতু মোৰ তাত অৰ্ডাৰ আছিলে, পেষ্ট্ৰি অৰ্ডাৰ আছিলে, গতিকে তাৰে মই এক বক্স এনেকৈ পেকিং কৰি লৈছোঁ। কাৰণ বায়ো মানে কৈ আছিলে মোক ভণ্টি আহিলে কেক লৈ আহিবি বুলি পেলাই। সেয়াই আৰু হোম বেকাৰী থকা ইয়াৰ ফাইদা আৰু নে কি কয়। বাকী ৰেডি হৈ ল'লোঁ, যাবলৈ ওলাইছোঁ আৰু কাৰ আহি ৰখি আছে। লাহে লাহে দেখাই আছোঁ আপোনালোকক। সেইফালে ফাৰ্ষ্ট টাইম যাম মই, গতিকে কি দেখোঁ কি নেদেখোঁ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিম, ঠিক আছে। এইফালে আমাৰ গাড়ী আহি ৰেডি, চলো। মানুহ বেগ লৈ যাব ওলাইছে। প্ৰত্যেক বছৰে জিদ কৰে থাকিম বুলি, কিন্তু থাকিব নিদিওঁ। এবাৰ মানে মেট্ৰিক পৰীক্ষা দি শেষ কৰি আহিছে যে, সেইকাৰণে কেইদিনমান ৰখালোঁ আৰু। এইফালে মানুহ এইটো আগত দি দিয়া, খোলাতে দি দিয়া। এইফালে মানুহটো যোৱাৰ আগতে সৰু সুৰা ঘৰত মাত দি যায় বোলে, তাকে আহিছোঁ সোমাইছোঁ মানে সি মাত দিয়ক আৰু তাৰপিছত যাওঁ আৰু লাহেকৈ। এইফালে চাওক ঘৰৰ ভোট জলকীয়া। ই যাবলৈ ওলালে, থৈ আহোঁগৈ মানুহটো। তোৰ কলেজ নাই আজি? নাযাওঁ? যাব, থৈ আহোঁগৈ কাৰ্বি আংলং। আহি মৰিগাঁও টাউন পালোহি আৰু হোটেলত ৰখিছোঁ। যিমান যি বস্তু আনিলে মানে কিবা অলপ সৰহকৈ লৈ নগ'লে ভাল নালাগিব ন। আৰু প্ৰথমবাৰ যিহেতু মই যাম এবাৰ, সেইকাৰণে মিঠাইৰ দোকানলৈ আহিছোঁ, বেকাৰীত মানে আৰু। গতিকে কি পাওঁ চাওঁ। ইমান মৰ্ণিঙে অপেন কৰিছে বাৰু। এয়া কি লোৱা যায়। পেষ্ট্ৰি অলৰেডি লৈ আহিছোঁৱেই মই বনোৱা। ৰাতিপুৱা আইচক্ৰীম খাই বোলে। কিয় এইটো আমুল নহয় নেকি? এইটো আছলি ক'লা। আমৰ মেংগ'ৰ নাই। এইফালে এটা আছে নেকি? এইটো আমুলৰে হয় গোটেইখিনি। কি বোলে আমুল কুল খাবি? আমুল কুল খাই বোলে। খাইছোঁ। আমুল কুল নাহি হে। আমুল কুল খাই বোলে। আমুল কুলটো পোৱা নাই এতিয়া বিচাৰি। আমুল কুল নাইচোন। ৰাতিপুৱা কি বেলেগ বস্তু খাম, খালী পেটে আহিছোঁ, একো খাই অহা নাই। গতিকে মিঠা দৈ মোৰ ফেভৰেট। মিঠা দৈ এটা খাই দিছোঁ, পেট চাফা আৰু লগতে এইফালে আহি পেলাই তেল ডিপুত ৰখিছোঁহি আৰু বাটত ভ্লগ কি কৰিম, মই টোপনি গ'লোঁ। ভ্লগাৰ টোপনি গৈ থাকিলে। টোপনি যোৱাৰ অভ্যাসটো আছে আৰু ৰাতিপুৱা যিহেতু ইমান ফাৰ্ষ্ট টাইম আহিছোঁ মানে একদম মানে চকুত টোপনি এতিয়াও লাগি আছে। গতিকে তেল চেল ভৰাই কৰি হ'ল। এতিয়া আৰু যাওঁ, 1 ঘণ্টা ৰাস্তা আছে আৰু গৈ পাম আৰু লাহে লাহে। গতিকে এতিয়া আৰু মুভ অন কৰোঁ আৰু টোপনি যাওঁগৈ মই। এইফালে আমি কি সোমাইছোঁ? ডিফু কি হয় নহ'লে শেষে ফুৰিব আহি জেগা নামে নাজানো। দবকা এৰিয়া সোমাইছোঁ আৰু অসম বুলি ক'লে আৰু চবফালে সেউজীয়া নহয় জানো। পাহাৰবিলাক কিন্তু বহুত ওচৰতে ইয়াত। ক্লিপ ল'বলৈ বিচাৰি ফুৰিছোঁ, ধন্যবাদ ক্লিপ পোৱা নাই মই। মজা লাগিছে ন, পিচফুল। এনেকুৱা নেচাৰ দেখিলে আৰু কি লাগে। ইমান ধুনীয়া এটা জেগাত ৰখিছোঁহি আহি পেলাই। চবফালে চেগুন আৰু শাল, আৰু হয়তো শুনিব পাৰিছে চৰাই মাত একদম চিক একদম পূৰা চৰাই মাত আহি আছে। আৰু সঁচাকৈ মানে মাইণ্ডটো ফ্ৰেছ লাগি গৈছে, বহুত ভাল লাগিছে আমাৰ জেগা আহি পেলাই। আৰু আহিম বুলি ভাবি আছিলোঁ, ভগৱানে মিলালে বুলি ক'ব লাগিব আৰু। তাজ চালেৰে সৈতে ধুনীয়া জেগা এটা মানে চাই যাব পাৰিম আৰু। ইমান ধুনীয়া এৰিয়াটো চাওক, থাকে খালী ৰাস্তা, একদম নিৰিবিলি পৰিৱেশ মানে প্ৰপাৰ। ইমান ধুনীয়া লাগিছে আমাৰ জেগা। এইফালে আকাশীগংগাত এনেই ওচৰতে মানে দবকা সোমাই আৰু ভগৱানৰ কি মিলালে সোমাই যাওঁ বুলি পেলাই সোমাইছোঁ আৰু ধুনীয়াকৈ। আৰু একো খাই বৈ অহা নাই যিহেতু ৰাতিপুৱাৰ পৰা, গতিকে ধুনীয়াকৈ চাকি এগছ দি থৈ যাব পাৰিম আৰু ধূপ এডালৰ সৈতে ভগৱানৰ ওচৰত।
সঁচাকৈ ভগৱানৰ কৃপা বহুত প্লেনিং কৰিও মানে আহিম বুলি আহিব পৰা নাযায় আৰু ইয়াৰ কাৰণে বিশেষকৈ ইয়াক থ'ব অহাৰ কাৰণে হয়তো আজি সোমাবলৈ সৌভাগ্যকণ হ'ল লাকি বাৰু সঁচাকৈ লাগে আৰু তাতে আজি সোমবাৰ আৰু অকণমানো প্লেনিং নাছিলে মই নাজানো যে ইফালে আকাশীগংগা আছে বা পৰে বুলি পেলাই আৰু সঁচাকৈ চাওক এইফালে মন্দিৰটো আৰু ইফালে চাওকচোন ইমান টিকলা চাওকচোন ইমান মৰম লাগিছে চাওকচোন জয় শ্ৰীৰাম নিজৰ পোৱালিটো ইমান ধুনীয়াকৈ মৰম কৰিছে আৰু ইফালে চাওক না ইমান কিউট সঁচাকৈ দেই মানে একদম মানে এটা বেলেগ নাজাৰা বুলি ক'ব লাগিব এই মোবাইল সাৱধান দেই তাকে থৈ থাকিবা লৈ গ'লে নাপাম আৰু এটা বহুত ভাল বস্তু সঁচাকৈ ভগৱানৰ ওচৰত সঁচাকৈ ভগৱানে থাকিব লাগে আমাৰ হিয়াৰ আমৰটো জুবিন দা চাব পাৰি ষ্টেচুটো সঁচাকৈ বহুত ভাল লাগিছে দেখা পাই পেলাই ভাল লাগিলে কি হ'ব দুখো লাগে মানুহজন যিহেতু নাই আৰু সেয়াই আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জুবিন দাই যাতে জাষ্টিছ পায় অতি সোনকালে যাতে ন্যায় পায় সেইটোৱে প্ৰাৰ্থনা আৰু ভাল লাগিছে সঁচাকৈ ভগৱানৰ ওচৰত সঁচাকৈ ভগৱানে থাকিব লাগে আৰু দিয়ক এফালে কল দিছিলোঁ খৰাহি থাপ মাৰি লৈ গুচি গ'ল মাই গড খৰাহিকে থাপ মাৰি লৈ গুচি গ'ল মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া যিহেতু যামগৈ গতিকে মানে একদম লাষ্টত আকৌ সিহঁতক মানে কল চল দি কৰি পেলাই মন খোজ কৰি যাম আৰু এতিয়া ধুনীয়াকৈ এইফালে আইও ইমান ধুনীয়াকৈ খাইছে ইমান ধুনীয়াকৈ আছে কিন্তু দুষ্টও কম নকৰে দেই বহুত দুষ্ট কামুৰি দিছে একে সিহঁত একদম বগৰা বগৰী লাগি গৈছে নিজৰ মাজতে এই দেখো বাকী সঁচাকৈ বহুত ভাল লাগিলে গৈ পাম আৰু অলপ সময় আছে বাকী একেবাৰে চিধা তাতে লগ পাই আছোঁ আৰু ঘৰতে আৰু ফাইনেলি আহি পালোহি আমি কাৰ্বি আংলং মানে বাহঁতৰ ঘৰ ভাগিনক থ'বৰ কাৰণে আৰু সঁচাকৈ মানে ঠাই বিশেষকৈ চব বেলেগ বেলেগ নহয় জানে আৰু মাটিবিলাক ইমান কাঠুৱা চাওকচোন ৰঙা একে কিন্তু ঘৰ মুচিবলৈ খুব ভাল হ'ব এইটো মাটি আৰু তই এইটো পেষ্ট্ৰি কৰি লৈ অহা নাই আৰু গোটেই শেষ কৰি লৈ আহিছ গম পাইছ শেষ উল্টা পুল্টা শেষ সেয়া পেষ্ট্ৰি হৈ থকা নাই এইটো হেৰি হ'ল আৰু পিঠাগুড়ি হ'ল বুলি ক'ব লাগিব খিচিৰি বনাই খাব আৰু এতিয়া পালোহি আহি পেলাই সিহঁতৰ গাঁৱত কাইলৈ আকৌ আছে প্ৰগ্ৰাম এয়া ধুনীয়াকৈ মুচি কৰি থৈ দিছে বাই এইয়া সৌটো ঘৰতে আছে বাৰু আহি পালোহি লাহে লাহে দেখা থাকিম বাৰু এতিয়া অলপ পানী চানী খাই কৰি লওঁ মই কোৱা নাই নেকি পেষ্ট্ৰি হৈ থকা নাই এয়া চাওকচোন পেষ্ট্ৰি কি কৰি লৈ আহিছে মই ইমান ধুনীয়াকৈ বনোৱা বস্তুটো এয়া না ডিজাইন না কিবা শেষ গোটেই শেষ তুমি তাক দিব নালাগিছিলে সেইকাৰণে খুলি দেখুৱাচোন এয়া শেষ আৰু এয়া খাবা আৰু এই মহাজনৰ কথা সেইদিনাখন ইউটিউবত শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ মানে ভাগিনটোৱে বাঁহী বজাই থকা এতিয়া সি মানে মোক কৈছিলে মামী ঘৰত ঢেৰ বাঁহী আছে বুলি পেলাই এতিয়া তাৰ বাঁহী কালেকশ্যন চাওক তাক দিছে বোলে ছাৰে বনাই কৰি পেলাই কোনটো কি বাঁহী এইটো সেইটো তিৱা বজায় মানে এইটো ৰাসৰ টিউনটো তাত বজায় ৰাসৰ তাৰপিছত দে বজা
সেইটো ৰাসৰ মজা আহিছে টিউন মজা আহিছে এইটো টিৱাৰ সেইটো টিৱাৰ এইটো টিৱাৰ মজা আহিছে ধুনীয়া বজাইছে পাৰিবি আৰু পাৰিবি ডাঙৰকেইটা কিহৰ অঁ এইকেইটা বৰগীতৰ বোলে নামৰ তিনিটা বৰগীতৰ নামৰ মানে কি বাঁহী ঢোল নাগাৰা তাল তাৰপিছত কি বুলি কয় মানে যি ইনষ্ট্ৰুমেণ্ট আৰু যিমানখিনি আছে অলপকৈ গোটেইখিনি পাৰে মানে সি আৰু আছে সেইখিনি তাৰ নলেজ সেইকাৰণে ভাল আৰু বাঁহী ধুনীয়া বজায় কিন্তু সঁচা কথা বাকী আপোনালোকৰনো কেনেকুৱা লাগিছে জনাব আৰু সৰুটো আছে সৰুতে কি কৰি আছে বা এতিয়া ক'ত আছে দেহা সি গিটাৰ বজায় সৰুতে গিটাৰ বজায় এতিয়া ক'ত আছে সি মই বিচাৰি পোৱা নাই ৰ'ব তাকো মই দেখাম ৰ'ব আপোনালোকক মানে চাহ খাই শেষেই হ'ল এতিয়াহে ভ্লগ কৰিছোঁ পাহৰি থাকিলোঁ তাৰপিছত ইফালে কেক খাই ভাল লাগিছে বোলে ভাল লাগিছে ন অঁ ভাল লাগিছে এয়া কেকৰ গতি পিটিকা বনাই লৈ আহিছে এইটোৱে এতিয়া সেয়া খাই আছে ধুনীয়াকৈ ইফালে আমি মিঠাই লৈ আহিছিলোঁ সেয়াই আৰু বা আহি পোৱা নাই আচলতে বা গৈছে টাউনলৈ বোলে কিবা অলপ কাম আছে যিহেতু কালি প্ৰগ্ৰাম ন কৈছোৱে হাওৰাঘাট গৈছে বোলে সেইকাৰণে আহি আছে গতিকে আহি ডাঙৰতে চাহ বনাই দিলে এতিয়া চবেই একেলগে বহি খাইছোঁ আৰু তেনেকেই আৰু আহিব বা আহিলেও দেখাম বাৰু আপোনালোকক কৈছিলোঁ যে সৰুতে গিটাৰ বজায় বুলি সিও শিকি আছে গিটাৰ গতিকে এবাৰ তাকো অকণমান মানে সি বজাই দেখাব আপোনালোকে ক'ব কেনেকুৱা হৈছে মোক ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে জনাব জুবিন দা এটা সৰুকৈ টিউন সি বজাই শুনাব ভুল হ'লে ক্ষমা কৰিব কাৰণ সৰু ল'ৰা শিকি আছে এতিয়া দেই আৰু এয়া সি বজাব মজা শিকি আছে মানে তাৰ অকণমান ভইচটো অকণমান গলা হৈ আছে আৰু অলপ প্ৰেক্টিচ কৰিব লাগিব পাৰিব বাৰু লাহে লাহে মানে ডাঙৰটো সেই ইনষ্ট্ৰুমেণ্ট সিও ইনষ্ট্ৰুমেণ্ট শিকি আছে মামীয়েকে নাচনি গোটেই খানদানটো মানে আমাৰ মিউজিকতে আছে বুলি ক'ব লাগিব আৰু বাকী চাই থাকক ভিডিঅ'টো আৰু কিমানখিনি পাওঁ কৰি পেলাই দেখাম বাৰু বা আহি পোৱাতে পাবহি আৰু খানা পিনা বাকী আছেই বাৰু য'তে ত'তে যেতিয়া মানে এইটো ডিষ্টাৰ্বেঞ্চ সঁচাকৈ ইধৰ দেখো চাটৰ ওপৰত আহিছোঁ আৰু সিহঁতৰ ঘৰ বনাই আছে আৰু লাহে লাহে ভিনদেউৱে আৰ্মি কৰে আৰু ইফালে চাওকচোন চাটৰ ওপৰত নিজে ফুল লাগিছে নিজে লাগা ন এই ইমান মৰম লাগিছে চাওকচোন আৰু ইহঁতৰ বাৰীখন দেখিবলৈ কিন্তু সঁচাকৈ বহুত ধুনীয়া দেই এইফালে চাওক পাণ একে পাণে নধৰা একেবাৰে তলত যামগৈ বোলে মই চোৱাই নাই ইফালে জালুক নেকি এজোপা অঁ এই জালুক লাগি আছে এইফালে তাৰপিছত ইফালে মধুৰিআম বাপৰে বাপ থাকিবলৈ মন আছিলে কিন্তু বহুত কি ক'ম আৰু কামৰ প্ৰেছাৰ এতিয়া নহ'ব আৰু এইফালে আম ৰ'ব জুম কৰি দেখাই দিওঁ অকণমান সেই দেখিছে আম লাগি আছে এইয়া ওপৰলৈ আম এইফালে নাৰিকল ইফালে কঁঠাল চঠাল এই বহুত বস্তু আছে আৰু ফাৰ্মো আছে সিহঁতৰ বোলে মই দেখাম বাৰু লাহে লাহে কিন্তু বহুত ৰ'দ লাগিছে এতিয়া অত্যন্ত ৰ'দ লাগিছে বহুত ৰ'দ লাগিছে যাওঁ তললৈ যাওঁ কিন্তু সঁচাকৈ বহুত ধুনীয়া ভিউ দেই সঁচাকৈ থাকিবলৈ মন আছে কিন্তু না হৈব কামৰ পৰা মানে আৰু কি ক'ম আৰু সময় উলিয়াই আহিছোঁহে যেনে তেনে হয়নে
আহিম বুলি কৈ পেলাই বহুত দিনৰ পিছত অহা গৈছে বাৰু দিন নহয় বছৰ মই মানে বিয়া হোৱাৰ পিছত প্ৰথম আহিছোঁ আৰু এতিয়া ইয়াত আৰু এইফালে মানে ছজনা গছো আছে গম পাইছেনে ইমান ওচৰতে লাগিছে চাওকচোন মই কিন্তু কিছুমান বস্তু বহুত ইয়াত মানে নজদিক দেখা পাইছোঁ ওচৰতে দেখা পাইছোঁ এনেই দূৰৰ পৰা দেখা পাওঁ এবাৰ মানে বহুত ওচৰতে দেখা পাইছোঁ একদম ছজনাজোপা এতিয়াও লাগি আছে চাওকচোন বুঢ়া হৈ গৈছে তথাপি মানে লাগি আছে আৰু এইফালে এৰিয়া বহুত ডাঙৰ এৰিয়া কিন্তু ইহঁতৰ সঁচাকৈ এইফালে এইটো লোকেল ফাৰ্ম দেই ইয়াত এইটো লোকেল ফাৰ্ম ইয়াত কি মুৰ্গী পুহি আছে ন অঁ মুৰ্গী পুহি আছে সিহঁতে ইফালে ইয়াত ছাগলী বান্ধি থৈছে আৰু এজোপা আম ইমান লমালমে লাগিছে চাওকচোন এজোপা নতুন আম আমাৰ ঘৰলৈ লৈ গৈছিলে বাৰু আমজোপা কিন্তু মানে বৈদ্য টেঙা বহুত টেঙা আমজোপা এই চাওকচোন কিমান লাগিছে টেঙা আম আচাৰ বনাবলৈ খাবলৈ ভাল আম পান্না খাবলৈ ভাল কিন্তু মানে কেঁচাতে মিঠা হ'লে আমটো খাই বেছি টেষ্টি লাগে তথাপিও আছে মানে যিখিনি বস্তু লাগে গোটেইখিনি বস্তুৱে আছে আৰু ইয়াত মানে হেপী বহুত ভাল লাগিছে আহি পেলাই আৰু ইমান দিনৰ মূৰত মানে ইমান দূৰলৈ ঘূৰিব আহিছোঁ ন মাইণ্ডটো ফ্ৰেছ লাগি গৈছে কিমান আৰু নিজৰ কামৰ মাজতে প্ৰেছাৰত সোমাই থাকিব হয় নহয় অকণমান মাইণ্ড ফ্ৰেছ কৰিব আহিব লাগে কিন্তু থকাকৈ অহাহে প্লেনিং নহ'ল থকাকৈ অহা হয় আৰু ভাল ভিউ দেখাব পাৰিলোঁ হয় ওচৰতে সিহঁতৰ কাঞ্চিলাংচু আছে আৰু কি আছে ভেলঘাট আছে নিজৰা পাৰ এই বহুত ধুনীয়া জেগা আৰু কাৰ্বি আংলং বুলি ক'লে যোনবিলাকে আহিছে গমেই পায় মই আৰু এক্সট্ৰাকৈ ক'ব দৰকাৰে নাই হয়নে তথাপিও বাৰু ইমানখিনি আহিছোঁ মানে ছাডেন প্লেন কৰি পেলাই মনটো ভাল লাগিছে আৰু আকাশীগংগা সোমাই আহিলোঁ একদম বহুত ফ্ৰেছ লাগিছে মনটো সেইকাৰণে তাতে আজি সোমবাৰ ভলে এবাৰ দৰ্শন হৈ গ'ল আৰু কি লাগে আৰু নে কি কয় গাইজ আলহী ঘৰত আহি ভাগিনৰ লগত ছাগলী পথাৰত দিবলৈ গৈ আছোঁ মানে আচলতে চাই আহোঁ পথাৰখন বেলেগ একো কাৰণ নহয় আৰু মানে বা আহি পালেহি বায়ে ভাত বনোৱাত লাগি আছে মই গৈ পাই পেলাই দেখাম বাৰু ছাগলীখিনি মানে এই ৰথটো অলপ মনত থাকচোন মোক ক'ব দে ছাগলীখিনি মানে আলহী অহা চিন্তাতে ছাগলী বান্ধিয়ে থৈ দিছে এতিয়ালৈকে নাই পথাৰত এৰাই নাই গতিকে বোলো ময়ো চাই আহোঁ অকণমান নতুন ঠাই আৰু এয়া ছাগলী সেই আগত পোৱালি লৈ গৈ আছে এফালে ঘূৰি দে বা অঁ এইয়া পোৱালি লৈ গৈ আছে পথাৰখনলৈ যাওঁ মানে অচিনাকি গাঁৱৰ কাৰণেহে এনেকৈ মোবাইলটো ধৰিবলৈ সাহস হৈছে দেই বেলেগ চিনাকি মানুহৰ আগততো গম পায়ে নহয় অকণমান লাজ লাগে এইফালে গৰমত ধুনীয়াকৈ বনাই দিছে বায়ে বাক বাৰু অলপ পিছত দেখাম মানুহজনী দেখাম বুলি দেখাবই পৰা নাই অলপ পিছত দেখাম ঘামি জামি অৱস্থা নাইকিয়া আছে দেখাবলৈ মানা কৰিছে ইফালে বনাই দিছে ধুনীয়াকৈ মই মানে মাছ লোৱা নাই গতিকে এখেতৰ কাঁহীখন দেখাই দিছোঁ ইফালে আছে মাছ টেঙা জোল এইফালে চালাড তিয়ঁহ এইফালে পিঁয়াজ লোকেল মুৰ্গী পাপৰ এনেকৈ আৰু ধুনীয়াকৈ আৰু এতিয়া খাওঁ মই খাই পেলাই পুদিনা চাটনিও আছে তো ইয়াত চাটনিয়ে লোৱা হোৱা নাই চাটনি লৈ ল'ম মই মাছতকৈ বেছি মাংস খাই ভাল পাওঁ হ'ব নাম ল'লেও ধুনীয়া হৈছে খাই বৈ লওঁ লাহে ধীৰে ভাত খাই শুলোঁ এনেকুৱা বেষ্ট টোপনি গৈছে 5:30 উঠিছোঁ ৰাতিপুৱা গাড়ীটো টোপনি আহিছোঁ বুলি ক'ব লাগিব আহি ভাত পানী খাই ভাগৰ লাগিল শুলোঁ এতিয়া ধুনীয়াকৈ ভাগিনে নাৰিকল কাটি দিছে নাৰিকলৰ পানী এনেও ফেভৰেট সেয়াই খাই লৈছোঁ ডাব কাটি আছে ডাব নাৰিকলটো মজা লাজ কৰিছে একো নহয় এয়া চব ভাগিন আমাৰ নাৰিকলৰ পানীটো মজা কেনেকৈ খাব এতিয়া চামুচ বায়ে গিফ্ট দিছে দেই মানে কি বুলি কয় বিয়া হোৱাৰ পিছত প্ৰথম আহিছোঁ সেইকাৰণে মানে আগতেও যেতিয়া মানে বিয়া হোৱাৰ পিছত ক'ৰবালৈ ফাৰ্ষ্ট যাওঁ তেতিয়া মানে কিবা এটা নতুন বোৱাৰীজনীক মানে গিফ্ট দিয়ে গতিকে বায়েও দিছে মানে ভালকৈ দিছে চবত থাকি ভাল লাগিছে মোৰ এইটো মানে মোৰ মানুহজনৰ হয় সি তিৱা মানুহ কিন্তু তাৰ ওচৰত তিৱা বুলিবলৈ একো এটাই নাই না চোলা না গামোচা সেইকাৰণে এইটো দিছে এইটো তিৱাই হয় ন নাই এইটো তিৱাই হয় আৰু কাৰ্বিৰো আছে ন সেইকাৰণে মই কনফিউজ সঁচাকৈ মানে ভুল হ'লে ডাইৰেক্ট নধৰিব আৰু এইটো মানুহজনৰ কাৰণে দিছে সিটো পুৰণাই মোৰ লগতে সিও পাৰিছে মানে এইটো ভাল লাগিছে সঁচাকৈ এইটো চবত থাকি ভাল লাগিছে তাৰপিছত এখন তিৱা গামোচা এইখনো দিছে বায়ে দিছে এখন তিৱা গামোচা অসমীয়াৰ সংস্কৃতি মানে কৈ শেষ কৰিব নোৱাৰি আৰু আমাৰ অসমীয়া সাজ পোছাকো মানে একদম পিন্ধি শেষ কৰিব নোৱাৰি বুলি ক'ব লাগিব নহয় জানো জাকত জিলিকা নেক্সট মোক দিছে এইযোৰ কাপোৰ চাদৰ মেখেলা মানে বায়ে দুযোৰ আনিছিলে মোক চইচ কৰিবলৈ অপশ্যন দিছিলে কিন্তু মোৰ ওচৰত এই কালাৰটোৱে নাছিলে সেইকাৰণে মই এইযোৰ লৈছোঁ
বাকী আপোনালোকৰো কেনেকুৱা লাগিছে জনাব মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিছে আৰু যিটো বস্তু মানে কি বুলি কয় মৰমত কিবা এটা গিফ্ট পোৱা যায় ন যিমান সৰু হ'লেও কিন্তু সঁচাকৈ চবত থাকি ডাঙৰ হৈ যায় আচলতে আৰু সঁচাকৈ বহুত ভাল লাগিলে এতিয়া বাঘে দেখাম বুলি দেখুৱাই নাই নহয় জানো কামৰ পৰা আজৰি হোৱা নাই মানুহজনী মই দেখাই আছোঁ ৰ'ব এতিয়া আমি ঘূৰিবলৈ যাম সিফালে বকলীয়া ফালে ঘূৰি কৰি আমি চিধা ঘৰলৈ গুচি যাম আৰু আজি ৰিটাৰ্ণ হ'ম যিহেতু কৈছোৱে ন থকাকৈ অহা নাই বাকী দেখাই আছোঁ ৰ'ব আপোনালোকক মই এতিয়া আমি যাবলৈ লৈছোঁ বকলীয়া আৰু অথনিৰ পৰা বাইক দেখাম বুলি মানুহজনী ওলাই গৈ নাই যদি আমাৰ বা একমাত্ৰ বা আমাৰ আৰু গোটেইবিলাক আমি এতিয়া ওলাই গৈ যাবলৈ লৈছোঁ বকলীয়া চাই কৰি চিধা ঘৰলৈ গুচি যাম আৰু আমি বাকী বকলীয়া পাই দেখাই আছোঁ পালোহি আমি বকলীয়া আৰু বকলীয়াৰ যোনটো ভিউ সেইটো চাওক আগতেতো বহুত পানী হয় এতিয়াতো পানী কমিছে বুলি পেলাই কৈছে পূৰা পানী আৱাজ শুনাব মোৰ মানুহটো কমে শুনাব চাগে ক'ত পানী বৈ আছে নিজে দেখা পোৱা নাই এই তলফালে চাওক এই ঢৌ মোবাইলটো পৰিলে শেষ আৰু একদম ৱাটাৰ ছাপ্লাই হোৱা নিচিনা লাগি আছে পানীটো ইফালে ওলাই আছে চাওক ইফালে ঢৌ ইফালে ওলাই আছে এটা মানে বহুত ভাল লাগিছে মানে পাহাৰৰ এৰিয়া প্ৰপাৰ একদম চাইডৰ ফালে চাব পাৰে এইফালে চাওক একে ওচৰলৈ আহিছোঁ পানী কোৱাৰ ফালেনো বৈ থাকে চাবলৈ আচলতে পাহাৰৰ পানী কমকৈ এৰি দি আছে বোলে বেছিকৈ এৰি দিলে নাইকিয়া হৈ থাকিব আৰু এইফালে এনেকৈ পানী বৈ আছে আৰু ইয়াতে ছট পূজা কৰে এইফালে পূৰা মানে প্ৰপাৰ ছট পূজা কৰা হেৰি আৰু এইফালে আকাশখন চাওক ভিউটো মানে পাহাৰৰ এৰিয়া যে একদম পাহাৰৰ এৰিয়া ভাল লাগিছে দিন দিয়াকৈ আহিছোঁ আৰু মোৰ ফালে থকা মানে দিন দিয়াকৈ আহিছোঁ আৰু ইমান আৰুতো ক'ত ফুৰিবলৈ যাম ওচৰতে আছিলে সেই তাকে আপুনি চাই পেলাই যাওঁ আৰু দেৰি হ'ব ন ঘৰ গৈ পোৱালে সেইকাৰণে বকলীয়াৰ পৰা বাহিৰে ৰেষ্টুৰেণ্টত সোমাইছিলোঁ বাই ক'লে কিবা এটা খাই যাওঁ বুলি একেবাৰে সেইকাৰণে সেইফালে অৰ্ডাৰ কৰিছোঁ এয়া মোৰ কাৰণে ক'ল্ড কফি দেহাৰ কাৰণে ক'ল্ড কফি এইফালে বাটো আহি পোৱা নাই আৰু পাব আৰু এইফালে দাদাই ৱাটাৰমেলন জুচ লৈছে এইফালে মানুহজন বাকী বস্তু আহি আছে দেখাম বাৰু ৰ'ব ক'ল্ড কফিটো পৰা খাবলৈ ভালেই হৈছে ঠিকে আছে মোৰ খাই গ্লাছ খালি এতিয়া আহি পাইছে এয়া বাৰ্গাৰ লগতে ফ্ৰেঞ্চ ফ্ৰাইজ এইফালে ক'ল্ড কফি খালি এইফালে মানুহটোৰ মই অৰ্ডাৰ কৰা নাই আমাৰ এখনৰ পৰা হৈ যাব পেট ভৰি আছে যিমান খালি ভাত খুৱাইছে আজি বাই মাছে মাংস বনাই পেলাই দিছে এইজনী পেট ভৰ্তি তথাপিও মানে এতিয়া খাই ক'তো নৰখোৱা চিধা ঘৰত যাম আৰু ইফালে ভাগিনেও মাতি আছে সি বাঢ়িব যাইছে চাব লাগে বোলে তাক হৈছে আৰু আজি এদিনত আহি পেলাই এয়া এদিন দিয়াকৈ আহিলে কোনোফালে নহয় মানে ইফালেও নহয় সিফালেও নহয় তথাপিও অলপ ঘূৰিলোঁ চব মানে অলপ কাম কৰি লৈছোঁ কেনেকুৱা হৈছে খাই কোৱা ঠিকে আছে বোলে মই এবাৰ ফ্ৰেঞ্চ ফ্ৰাইজটো ট্ৰাই কৰিছোঁ আমি সোমোৱা ৰেষ্টুৰেণ্টখনৰ এইটো হৈছে ইণ্টেৰিয়ৰটো মানে প্ৰপাৰ বাঁহৰ বস্তুৰে ডেক'ৰেট কৰিছে ডলা চালনী জাপি খালৈ জাকৈ এনেকৈ আৰু ফেমিলি কাৰ্বি আংলঙৰ ৰেষ্টুৰেণ্ট ফাৰ্ষ্ট টাইম আহি পেলাই ফাৰ্ষ্ট টাইম সোমাইছোঁ বাকী আৰু ভগৱানে যদি মিলাই আহি থাকিম আৰু লাহে ধীৰে খাই বোৱা আহিলোঁ মানে আৰু বেছি যেনে দিনটো বহুত কষ্ট কৰিছে আলাই পেলাই বহুত মানে একে মাতি থাকে অহা নহয় গালি পাৰি আনিছে বুলি ক'ব লাগিব বহুত ভাল লাগিলে আহি ৰাতি থকা মন আছিল কিন্তু সেয়াই কৰ্ম আছে কৰিবই লাগিব এতিয়া এৰি থৈ যাওঁ বহুত কষ্ট কৰিলে দেই একদম বহুত থেংক ইউ আৰু ভাল লাগিল আহি পিছত আহিম এফালে আকৌ গাহৰি মাংস বনাই বান্ধি দি পঠিছে ঘৰলৈ ভাবি চাওক এতিয়া ডাঙৰ ভাগিনটোৱে মাতি আছে কি প্ৰেক্টিছ কৰিছে মামীয়া চাই যাব লাগে তাকো এবাৰ লগ কৰোঁ আপোনালোকক দেখাওঁ আৰু ভিডিঅ'টোৰ পৰা বিদায় মাগিম আপোনালোকে অকণ সময় ধৈৰ্য ধৰি অলপ সময় চাওক এয়া সিহঁতৰ কালি প্ৰগ্ৰাম আছে প্ৰেক্টিছ চলি আছে ইফালে ভাগিনটোৱে ইয়া বাঁহী বজাই আছে ইফালে বাঁহী বজাই আছে ভাগিনটোৱে এইয়া বাঁহী বজাই আছে তাকে চাবলৈ সি অথনিৰ পৰা মাতি আছে আৰু ইফালে বোৱাৰীবিলাকে চবে নাচি আছে তাক এবাৰ লগ কৰোঁ আৰু যাওঁৱে আৰু এইটো সি বাঁহী বজাব কাইলৈ প্ৰগ্ৰামত আছে
লগ কৰোঁ যাওঁ ভালকৈ থাকিবি ভালকৈ বাঢ়িব যাবি ৰিজাল্ট দিলে মোক ফোন কৰিবি আৰু আপোনালোককো বিদায় মাগিছোঁ মই এতিয়াই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব লগ পাব তেতিয়ালৈকে সকলো কুশলে থাকক